হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? তো আপোনালোকৰ নিশ্চয় ভালে চলি আছে। তো ভালে চলি থকাটোৱে বিচাৰোঁ। তো আপোনালোকে থাম্বনেইলটো চাই গমেই পাইছে ক'ত কি কৰিব গৈ আছোঁ। তো আমি গৈ আছোঁ আজি মহেশধামলৈ। মোৰ লগত যাব দাদা আৰু মই। তো ভিডিঅ'টো চাই থাকিব। যদি ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। হেল্ল' ফ্ৰেণ্ডছ, আমি এতিয়া ধুনীয়াকৈ ঘৰৰ পৰা ওলাই দিলোঁ। তো আমি যাত্ৰা আৰম্ভ কৰিছোঁ এতিয়া ঘৰৰ পৰা। তো চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ। ফাইনেলি গাইজ, আমি আহি এতিয়া পালোহি এজাবাৰী। তো তেনেকৈ আমি গৈ আছোঁ ধুনীয়াকৈ দাদা আৰু মই। বন্ধু বান্ধৱীসকল, আমি এতিয়া পালোহি কুমৈ। বন্ধু বান্ধৱীসকল, এই পাহাৰৰ ভিউটো চাওকচোন, ইমান এটা ধুনীয়া সৌন্দৰ্য ভিউ আহি আছে। তো বহুত বেছি ভাল লাগে এনেকুৱা প্ৰকৃতিৰ মাজত জীয়াই থাকিবলৈ। তো আমি ভাগ্যৱান এনেকুৱা এখন পৃথিৱীত জীয়াই থাকিবলৈ পায়। পৰিৱেশটো চাওকচোন ৰাইজ, ইমান ধুনীয়া এটা পৰিৱেশ। সঁচাই বন্ধু বান্ধৱীসকল, বুজাব নোৱাৰা অনুভৱ। বন্ধু বান্ধৱীসকল, ইয়াৰ পৰা আৰু 2-3 কিলোমিটাৰমান বাকী আছে। তো আমি ধুনীয়াকৈ গৈ থাকোঁ আৰু ফাইনেলি গাইজ, আমি আহি পাই গ'লোঁ মহেশধাম। তো আমি এতিয়া পাহাৰৰ ওপৰলৈ গৈ আছোঁ। বহুত বেছিয়ে ভাগৰ লাগে, অলপমান উঠি আহোঁতে বহুত বেছিয়ে ভাগৰ লাগি গৈছে। কি হ'ব আৰু বহুতখিনি আছে যাবলৈ। বন্ধু বান্ধৱীসকল, আপোনালোকে অলপ আহিয়ে এই চিৰিখন দেখা পাব। আৰু ইয়ালৈ বুঢ়া বুঢ়ী মানুহ অহাটো বহুত বেছি কঠিন, কাৰণ বহুত কষ্ট হয় ওপৰলৈ অহাটো। বন্ধু বান্ধৱীসকল, ওপৰৰ পৰা এই ভিউটো চাওকচোন, ইমান এটা সুন্দৰ ভিউ আহি আছে। সঁচাই বহুত বেছি ভাল লাগিছে। ফাইনেলি আমি মন্দিৰ ভাগত সোমালোহি। এই শিৱৰ আৰ্টটো চাওকচোন, ইমান ধুনীয়াকৈ আৰ্ট কৰি পেলাই থৈ দিছে, ভাল লাগিছে কিন্তু। আৰু ইফালে অলপ যাই এই কোণতে এটা মন্দিৰ আছে শিৱ বাবাৰো। আপোনালোকে ইয়াতেও চাকি বন্তি জ্বলাব পাৰিব। চাকি বন্তি জ্বলোৱা বহুতখিনি সুবিধা আছে ইয়াত, আপোনালোকে য'তেই নহওক জ্বলালেই হ'ল। এইফালে আকৌ কৈলাশলৈ যাবলৈ পাৰি। ইফালে আহি ধুনীয়াকৈ আৰ্ট দুটামান দেখা পাব শিৱ বাবাৰো। ধুনীয়াকৈ সজাই বহাই থৈ দিছে এইবোৰ। এইফালে আৰু শিৱৰ পাৰ্বতী বহি আছে আৰু গণেশ বাবাৰো আছে লগত। কৃষ্ণ প্ৰভু, জয় শিৱ বাবা, হৰ হৰ মহাদেৱ। গাইজ, মই নামি আহিলোঁ তললৈ, কাৰণ ওপৰলৈ নাযাওঁ আৰু অকলে ভাল নালাগে। দাদা ভাগৰ লগাৰ কাৰণে তলতে বহি থাকিলে। ইফালে এটা শিৱ মন্দিৰ আছে, এইটো দেখাইছিলে মই। এইটো এটা ভিউটো, আপোনালোকে ইয়াতো চাকি বন্তি জ্বলাব পাৰিব। মানে ওপৰলৈ নোযোৱা কাৰণটো এইটোৱে, মই অকলে যাবলৈ ভয় লাগে তাতে। আৰু তাৰ পৰা ধুনীয়া এটা ভিউ দেখা পায়। নেক্সট টাইম আহিলে আপোনালোকক ধুনীয়াকৈ দেখাবলৈ ট্ৰাই কৰিম। বহুত বেছিয়ে ভাগৰ লাগিছে বন্ধু বান্ধৱীসকল। যদি ভাল লাগিলে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ' বেছিকৈ হোৱা নাছিল, ভালকৈ কৰা নাছিল, সেইবাবে ভইচ অভাৰ দিবলগীয়া হৈছিল। তো আপোনালোকে ভিডিঅ' চাই যাব বুলি আশা ৰাখিলোঁ। জয় অসম, ধন্যবাদ।